हेलो एभ्रिवान की खबर भाले आछे न आपनालोक मोरो भाल सदाय भाले থাকিব দেই आपनालोक আজি মই আপোনালোকলৈ এটা নতুন ৰেচিপিৰে মোৰ চেনেললৈ আপোনালোকক ওয়েলকাম জনালো আশা কৰো আপোনালোকৰ ৰেচিপিটো ভাল লাগিব আৰু যদি ভাল লাগে প্লিজ এটা লাইক কৰি দিব মই আজি বনাব লৈছো বন্ধাকবিৰ বিলকুল এটা বেলেগ ধৰণৰ ৰেচিপি মই এটো কোটটো দেখা নাই আৰু কাৰো পৰা মই চাই পেলাই ভিডিওটো বনোৱা নাই মই নিজৰ আইডিয়াত বনাইছো মানে আগতে মোৰ হাজবেণ্ডে বনাইছিলে খাইছিলো বহুত টেস্টি লাগিছিল আজি মই এই ভিডিওটো আকৌ আজি বনাইছো কবিটো লৈ লৈছো আৰু ওপৰ পাতখিনি মই কাটি পেলাই দিছো মানে অকমান ফ্ৰিজত তেনেকৈ থৈ দিলো লেৰেলি গুছি গল আৰু এতিয়া মই কবিটো পাতখিনি মই উলিয়াই লম আপোনালোকে চাই যাব বহুত টেস্টি লাগে খাবৰ কাৰণে এতিয়া মই কবিটো মাজে মাজে ফালি ললো আৰু মই এতিয়া পাতখিনি উলিয়াবলৈ সুবিধা হ'ব আৰু মই পাতখিনি উলিয়াই লৈছো এয়া মই কবি পাতখিনি উলিয়াই ললো আৰু এখিনি থাকিলে থৈ দিলো এসব আৰু এখিনি মই এতিয়া ভালকে ধুই লম মানে ধোৱা হৈছিলে আৰু এবাৰ ধুই লম এয়া মই লৈ ললো পিয়াজ আৰু জলকীয়া দুটা নহৰু আদা কুটি লৈছো আৰু এয়া মছলা ধনিয়া পাত আৰু অকমা হিং লম আৰু বিলাহী এটা মই প্ৰেছ বনাই লৈছো কেৰাহীখন মই উঠাই দিলো কেৰাহীখন গৰম হ'ল আৰু মই ইয়াত মিঠাতেল দিলো তেলটো অকনমান হৰকে দি দিছো আপোনালোকৰ নিজৰ হিচাপত দিব ইয়াত মই অকনমান হিং দিছো বেছি দিয়া না অকনমান দিছো হিং দিলে টেষ্টটো বহুত ভাল হয় মিলাই দিলো আৰু এতিয়া মই কাটি থোৱা পিয়াজখিনি দি দিলো পিয়াজ মই এটা লৈছো বেছি পিয়াজ লোৱা নাই মিডিয়াম সাইজৰ এটা পিয়াজ এতিয়া ভালকৈ মই পিয়াজখিনি ভাজি লম এতিয়া নিমখ দিছো নিমখ দিলে পিয়াজটো সোনকালে গলে নিমখখিনি আপোনালোকৰ নিজৰ আন্দাজ মতে দিব এতিয়া মই আদা আৰু নহৰুখিনি দি দিছো আদা নহৰু মই মানে টুকুৰা টুকুৰকে কাটিহে দিছো দে পিস মানে হেৰি কৰা নাই প্ৰেছ বনাই লোৱা নাই এনেকে দিছো এখিনি মই ভাজি লৈছো আৰু মই দুটা কেঁচা জলকীয়া দি দিছো এখিনি মোৰ ভজা হৈ গৈছে ইয়াত মই এতিয়া বিলাহী ফ্ৰেছখিনি দি দিছো ভালকৈ মিলাই লম বহুত আসান এটো ৰেচিপি বনাবৰ কাৰণে এতিয়া মই হালধি দিলো সহজতে হৈ যায় বেছি মছলাও নালাগে বেছি টাইমও নালাগে আপোনালোকে ফটাফট বনাই খাব পাৰিব আৰু ইয়াত দিছো মই কাশ্মীৰ ৰেড চিলি সানৰাইজৰ হয় এয়া মই ধনিয়া পাউডাৰ দিছো ভালকৈ মিলাই দিম ইয়াত মই অকনমান পানী দিছো তেতিয়া মছলাখিনি লাগি নধৰে আসান মানে পটকে বনাবৰ পৰা এটা ৰেচিপি বহুত টেস্টি মই এতিয়া ঢাকি দিলো মছলাখিনি ভালকে হোৱালৈকে এতিয়া মোৰ মছলাখিনি হৈ গৈছে মছলা গুণটো আহি থাকিলে সবজিটো ভাল নালাগে হেকানে মছলাখিনি ভালকৈ ভাজিব লাগে এতিয়া মই পানী দি দিছো পানীখিনি আপোনালোকে নিজৰ আন্দাজত দিব কি মানে কোনোবাই বেছিও সবজি বনাব পাৰে কোনোবাই কমও বনাব পাৰে হেতু কাৰণে মই বেছি বনোৱা নাই আৰু এতিয়া মই কবি পাতখিনি দি দিম দেখিছে মই এনেকৈ দিছো কাটি লোৱা নাই সঁচাকৈ বহুত ভাল লাগে এটো সবজি খাবলৈ আপোনালোকে প্লিজ এবাৰ ট্ৰাই কৰি চাব এতিয়াতো ভালকৈ মই মানে লৰাব নোৱাৰিম ন হেতু কাৰণে অলমান হেৰি কৰি থৈ এতিয়া মই ঢাকি দিছো এবাৰ মই চাই ললো দেখিছে আপোনালোকে অলপ গলিবলৈ আৰম্ভ কৰিছে গুটি মছলাখিনি কবিৰ পাতত লাগিব আৰু এতিয়া আকৌ মই ঢাকি দিলো এতিয়া লাষ্ট মই চাই লৈছো এবাৰ আপোনালোকে মোৰ চেনেলটো যদি কোনোবাই সাব কৰা নাই প্লিজ কৰি দিব কাখত থকা বেল আইকনটো দবাই দিব যাতে নতুন নতুন ভিডিও আপোনালোকে পাই থাকে এতিয়া মোৰ এখিনি হৈ গৈছে আৰু মই ধনিয়া পাত দি দিলো আৰু প্লিজ মোৰ ভিডিওটো যদি ভাল লাগে আপোনালোকে চেনেল ভিডিওটো লাইক কৰিব আৰু এটা কমেন্ট কৰিবলৈ প্লিজ নাপাহৰিব এতিয়া মই ভালকৈ মিলাই লম মোৰ এখিনি হৈ গৈছে আপোনালোকক কেনেকুৱা লাগিছে প্লিজ জনাব এতিয়া মই নমাই দিলো এয়া সক বহুত ধুনিয়া গুণ আৰু বহুত টেস্টি হয় খাবৰ কাৰণে
এতিয়া মই উলিয়াই ল'ম। মই এতিয়া উলিয়াই লৈছোঁ। আপোনালোকে দেখি গম পাইছে কেনেকুৱা মানে হৈছে, খাবলৈ সিমানেই টেষ্টি হ'ব। যদি ভাল লাগে প্লিজ এটা লাইক কৰি দিব। মই এতিয়া এয়া ভাতৰ লগত লৈ লৈছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোকলৈ বহুত বহুত ধন্যবাদ থাকিলে। আকৌ এটা নতুন ৰেচিপিৰে আপোনালোকৰ মাজলৈ মই আহি আছোঁ। বাই বাই।